যাব না যা খরচটো হুম থাক রাম একেবারে তোর নিচিনা ফাটার মই দেখাই নাই দে একেবারে দোস্ত আকে কই থাকে খালি জাখালাখান বান্ধি দি ওই বলে খৰ মুচিব লাগে বেৰাখান আল্লাহ কি হ'ব হেই ৰ কি হ'ল বা কি হেঙ্গা কৰি থোৱা তুই দেখাওঁতে কি হলতে হি বাপা ঐ কিবা কৰি কষ্ট কৰি বান্ধি দিলিহে মাত্ৰ হা কিবা এটা কাম কৰবা দিলি তোৰ একেবাৰে খালি খেং 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 তাক যে জৰে কৰি থৈছা কিবা কৰি যদি ভাঙি চিঙি যায় আৰু নতুন কৰি বান্ধি দিবা নালাগব মোক তোৰ কাম গিলাই হেংকা বেয়া হৈ কিবা হৈ মই আছো নহয় বান্ধি দিম না আমি আৰু কি টেনচন লৈ আছা তুই ধান জাখলা বান্ধা হল তোৰ আৰু কাম আছে মই আৰু নাচিব যাব লাগব ইথানে মাত পাই আহিব আৰু পাই অ নাচিব যাৱ তুই নাজানবি দে সেইগিলা খান একেবাৰে আহিবই নেকি মোৰতো হেংকা এনে ভাব হৈ আছে কাৰণ নতুন গান বেলে জেং বিহু বাপা ঐ জেং বিহু বুলি কলি জানা তুই ঘৰখনত কিমান কাম আছে যা হেৰি কালি খোৱা বাচনখিনি তুই মাজি হেনা চাফা কৰবি জানা যা নোহোৱা নহয় কথা মই নোৱাৰিম তাৰপিছত আৰু ভাতো বহাই দিবি দে কে নখা কলা হবা দূৰতে মই নাজান থাক ৰ একেবাৰে বাচনখিনি মাজক কাৰে এখিনি যি কলা হৈ আছে বাবা ঐ অকে কোনটা নখপালিচ দিলি মোৰ ভাল লাগব বা আজি নখপালিচখিনি লুগাই না যাম নেকি কাৰণ মোকে এনেও আগত নাচিবা দিব নহয় ইমানখিনি বেলা হ'ল ইথানো তাৰ কালি খোৱা বাচন বৰ্তনখিনিকে মাজিব পৰা নাই কি আচৰিত ত্ৰিক বিৰাট লেতেৰা হ'লে তিৰি যাম বাপাৰে বা নাচ বুলি কলি তিন চাপ মাৰে এয়া কাম বুলি কলি কাটা ছাগল ভাত বহাই দিবি না অংকলে না কি কৰা ৰহ যাওঁ ৰ একেবাৰে ইমান পৰ লাগে না সি কি খালি বুকি থাকা হা কি খালি বুকি থাকা বাপা সাধাৰণ কামখিনি কৰবা দিছুং না নাই একেবাৰে টিঙিৰ তোলা হৈ না একেবাৰে ৰাৱণ নিচিনা কৰি খং উঠবা লাগছা সংকলে ভাত বহাই দি গানটা কি আছিল গানটাকে ৰিহাৰ্চেল কৰোঁ ৰখি ধুনাই টিমৰ চেংগেন্দা আচুৰ গামোচা বিহু বিহু লাগিছে গাত ক'ৰবাত কানাই লাগিল নেকি আজি যাইহিনা নাচিবে লাগবে নহয় লাজৰো সন্মানৰো কথা আছে বাপাহেৰে তাতে যাইহিনা একেবাৰে হেৰি কৰবা লাগিলি ফুল হবা লাগিলি দে ঐ সংকলে ইমান পৰ লাগে না ভাত বহাই দি লঘনত যাব লাগিলি কিন্তু চাবি মই কিন্তু একেবাৰে খালি পেটে নাচবা নৰং দেই মাতিবা আহিব আৰু ভাই ভাই ঐ ক'ত আছ বৈ হেৰি আছো ৰ ঘৰতে সংকলে যাবাচ্ছে নাচিবা ৰিহাৰ্চল আছে বোলে যাবা দিছে হয় নেকি ভাত হৈছে না নাই ঐ আজি বোলে ভাত নাখায় তাতে খিচিৰি খাব মই আৰু খিচিৰি খাবা ভাল নাপাং নহয় কিবা চেৰকা মাৰা হাগা হয় ঘৰতে অলপমান ভাত খাই যাবা পালি ভাল লাগে আৰু কি দেৱা হৈছে না নাই আৰু তাতে চৰে বাহাতে ডিমা দুটা আছে দে তাতে উহাই দিচোন দি হেংকা খাই কিনা যাম দে মই হেৰি যা তুই চিন্তা কৰবা নালাগে মই লগে যাম দে নহলি ভাই মই যাঙে সংকলে যাবি যাম যা চিন্তা কৰবা নালাগে কুকুৰ মাছুন অলপমান কি হলতে কা তুই সদা মূৰ্তি ৰাতি থবা হানা দৌৰাই বুলি সি তাত তুই মই থবা হং সদায় এইখিনিকে দৌৰাই সি তুই আৰু কিয় তিৰি মালত থাকা হা তিৰিকে তাতে জেং বিহু নাচে দে তুই কি মাথা কৰা তাত হা বাপা থবা হাতে কিবা হ'ল তাৰ এতিয়া খৈ গেল তাৰ তাতে কিমান ভাল মানুহ চাবা যায় জানা তুই আমি ৰিহাৰ্চল কৰি থাকাতে কিমান হাত চাপুৰি পাং আমি হে জানো তুই আৰু ক'ত জানিবি একেবাৰে লাণ্ডত পৰি থকা বেংটা হাই ৰে তুই নাহিবি আৰু বেলেগ এজনে খেদা দিবি দে নহলে নাহং দে আজিৰপৰে আহিবি ন তাৰ কথা নুশুনবি যাংবো মই ইয়াৰ কথা একো ভাববা নালাগে যা ইয়াৰ কি জানেতে মুখটা চালা যাং মই কৰাটা জানো যা মই যাইছিং দে সংকলে আহিবি নহলে খুঁজবো দে একেবাৰে গাঁৱৰ পাৰে কাবাই আহিলে লগে বুকি হেনা খেদাই দিয়া না তুই কি জানা তুই হা কি জানা আমিহে জানো তিনি মাখাহে নহা কথা চব ভাত সাজি পিছ এই তিনিটা নিজৰ ভাতৰ কাঁহীখানক সাজি খাব নোৱাৰা হৈছে ভাতাৰ এটা সাজি দিব লগা হৈছে পানী যোগান ধৰি দিব লগা হৈছে ইমান ইনকা হৈছে কি বুকিবা ৰাখছা হা কি বুকিবা ৰাখছা কি মাথা বুকিলো মোৰ অহা আছো বুঢ়া দে কি হ'ল হেৰি বুঢ়া মোৰ চুলিখিনি এৰি দি হেনা যাম না বেলেগ মেখেলা চাদৰ পিন্ধিলি কেনেকা হ'ব তোৰ কথা চিন্তা কৰি যোৱা মই সেইগিলা নাজানো পাতৰ জৰা কি পিন্ধি যাং নাকি পাতৰে যোৱা না কিবা যোৱা না কি জানো মই তাতে ইমান মানুহ চাবা আহে যে মইহে লাজ পাই মৰিম সেইখিনি নাজানা কি পিন্ধিব লাগে কি থব লাগে মই ক'ব লাগে তাক তোৰ কালি তুই লাংটিয়া হৈ জানা তথাপি মোৰ আপত্তি নাই চেঙেৰা আছে সি বুঢ়ী হোৱা নাই তাক মই কৈ থাকিব লাগে ভাত খাই খাম যাওঁ সাজে এখন ক'লে 1 2
তিনি চাৰি পাঁচ ছয় সাত আঠ যায়ে কিমান ধুনীয়া কৰি যে নাচিম মই ৰূপাৰ চেণ্ডাললৈকে পিন্ধি যাম না আজি এনেকৈ যাম নেকি সোণাযোৰাকো নাহালাং যদি তিৰিমাখা যদি একেবাৰে বেলেগ বেলেগ পিন্ধি যায় নহয় মইওতো কম নহয় 12 চুহুৰি আই কালি মইও দেখাম একে সোণাৰ চেন পিন্ধি যাম 4 5 6 7 8 9 10 11 12 13 14 15 16 ঐ বু ঐ কি কৰি আছ তই কি কৰি আছা মানে হেৰি মই পনে ভাত খালো মাত্ৰ মানে হেৰিত যাং ৰিহাৰ্চল আছে মোৰ বু হেৰি গোটৰ মিটিং আছে বোলে তাকে মোক তিৰিতে উঠাইছে এ ৰাম মই নহলে গোটৰ মিটিং নহয় তাহচোন লিখিবা পঢ়িবা জানে হয় বা আজি বোলে কাবা এটা কিস্তি দিবা নোৱাৰিব তাকো একেবাৰে চিহি দি লিখি থ কালি বোলে 50 টকা কম হ'ব তাকো লিখি থ হা তাহো লিখিবা জানে তাহাক কবি আজি মই গাড়ী ৰিহাৰ্চল বাদ দি না তাকে যাম তো গোটৰ মিটিঙত কবি যা মালতী বাইক নাযায় বুলি হিনা দে হ'ব দে বু তোহাৰহে কথা আৰু তোহাৰ গোট একেবাৰে নাচিবা এৰি হিনা কথা যাম তো মই গোটৰ মিটিঙত হাই ৰে কলে লাং ৰ হাই ৰ সকলো আহিবা আজি ৰিহাৰ্চলৰ পৰা কিয় আৰু প্ৰশ্ন কৰাত আছে নেকি নহয় আজি বোলে 9:30 বজাক লাগি ৰিহাৰ্চল কৰিব আৰু কি 9:30 লৈকে ৰিহাৰ্চল কৰিব লাগে নেকি হে ৰাম মুইহে জানো বাকী গিলাখানতো নাজানে নহয় কিমান ৰিপিট কৰিব লাগে বুঢ়া তই ক'ত জানবি একেবাৰে নাজানা গিলাখানক বাৰে বাৰে শিকাব লাগে হেৰি ভাত আঞ্জা ৰান্ধি কিনে ৰখি থাকিবি দে মই আহি কিনে খাম দে মুনি দে আৰু ভাত আঞ্জা বনাব লাগে মই হে ৰাম বনাওঁতে কি হলতে ইমান বিলাতে যাব ওলাইছে আমাৰ ৰাতি 9টা বজালৈকে ৰিহাৰ্চল কৰি নেকি এৰা মাজে মাজে অলপমান চিৰাবা দে নহয় কিনো হে তই ভাত আঞ্জা ৰান্ধি কিনে ৰেডি কৰি থবি দে মুনি দে ভাত নবনাও মই হয় বনাবি কি কৰা কৰিবি তোৰ খালি হেংকাই সদায় ভাত বনাব লাগে ইনকা কৰি সেই ৰিহাৰ্চলত যায় সদায় ৰাতি 9টা বজাত আহি হয় ইমান ইনকা চিটি দিয়া কথা কলেও নামানে সকলোৱে আহি পাই যাওঁ নাহে সদায় আহি কমলে থব আহে বেলেগৰ লগত মুঠে নাহে তাক কিনকা কৰি চাওঁচোন মই আজি বুঢ়া হেৰি চাচোন চা হেৰি কালিয়ে দিয়া একেবাৰে হেৰি গানটা বিহু গানটা একে হোৱাই নাই আৰু একেবাৰে কাৰ্বি গান এটা আৰু নতুন কৰি শিকাইছে বুঢ়া চাচোন চা ভাল লাগছে না মোক চাওঁচোন চা ভাল লাগছে নাকি ৰিহাৰ্চলত যাব ওলালি নেকি চাওঁচোন চা কি কৰি যাওঁ তুই ৰিহাৰ্চল আজি কিয় পিঠি বহল কৰি দিম মই তোৰ হে ৰাম একেবাৰে কিবা কৰিব সি একেবাৰে পিঠি বহল কৰি বোলে বাপ্পা ঐ ক'ৰবাত যাবা ওলালি তাৰ একেবাৰে বোকাৰ কোবতে একেবাৰে দেখিবাই নোৱাৰো মই কিয় বোকা ওলাই তোৰ হা কিয় বোকা ওলাই মইহে জানো তাতে 10টা তিৰি একেবাৰে নাচে মোৰ লগতে আৰু বোলে তাহাক হলে নুবুকে তুই আৰু কিয় মোক বোকাতে ঘৰত থাকিব পালি তাৰ হেংকাই মাত্ৰ যাং দে না বুঢ়া সদায় এটা ভাত বনাই খুৱাব লগা হৈছে ভাতাৰে একো নহয় দে এই 2 দিনহে বিহু যোৱাৰ পিছত আৰু কাক মহিয়ে থবা নাই সিনা খুৱাওতো ভাত বনাবি যা হে ৰাম খালি খং যাং নেকি মই দে যাব নোৱাৰা যা ঘৰৰ ভিতৰত সোমাই থাক ৰাম একেবাৰে তোৰ নিচিনা ভাতাৰ মই দেখাই নাই দে একেবাৰে 10টা তিৰি মাখানৰ ভাতাৰ গিলাখান ইমান ভাল একেবাৰে তাহাক গালি চালি নিপিৰাই আৰু ভাতাৰ লগত সোমাৰ মই উত্তৰ দিছে না নাজাং দে বাপাহেৰে মই ভাত বনাম দে যে যা হেৰি জাংখালাখান ইফালে নি থচোন যা সকলোৱে যা ভাবছে নাযাম বুলি কিনা হাই ৰে ইদি নিগিলে কি হল ইফালে দি যাম জাংখালাখান থৈ দিম ৰ বেৰাতে আও যায় কেনেতে চাল্লা আজি তিৰিটাক যাবা নিদিলো নহয় মই ৰিহাৰ্চলত মোকো সহজ বুলি ভাবছে ভাত খালিতো দেৰি হ'ব আৰু গমেও পাব বান্দৰ মুখতা হাই ৰে পলকে খাই কিনা ফটাফট যাং মই আৰু এইখিনি ভোক লাগিলে খাম তাতে যাবা নেকি মোক বুঢ়া বাপা ঐ জানো নহয় মই তুই যদি ডালে মই পাতে বিহু বছৰত একবাৰহে আহে তাকে যদি নাচিবা নেদে মোক হাই ৰে আজি ৰিহাৰ্চলত যাবা নিদিলো নহয় মই তিৰিটা মই ভাত বনাব আছিলো ভাত বনাইছে না নাই চাং ৰ মোৰ না বাগাৰ দি আছে চাং ৰ মানটা আছে না নাই মানটা দেখোন নাই কম্বলখিনিহে আছে কোহাই গেলতে মানতে বুঢ়ী কোহাই গেলতে বুঢ়ী পালালে তাৰমানে বিহু নাচিবই